নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল বৰুৱাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যিসকল বন্ধু বান্ধৱীয়ে আছাম পুলিচৰ ABUB, APR, আছাম ফৰেষ্ট গাৰ্ড আদি ভেকেঞ্চিৰ বাবে ৱেইট কৰি আছিলে, তো তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ যে ফাইনেলি আহি গ'ল ইয়াৰ নিউ ভেকেঞ্চিৰ ইম্পৰ্টেণ্ট আপডেটছ। তো কেতিয়া আহিব এই ভেকেঞ্চিখিনি, আছাম কামাণ্ডোৰ ভেকেঞ্চিও এই ভেকেঞ্চিখিনিৰ লগতে আহিব নেকি, এই ভেকেঞ্চিখিনিৰ এপ্লাই কেতিয়া হ'ব, তো বহু বন্ধু বান্ধৱীয়ে মোক ইয়াৰ বিষয়ে সুধি আছিলে। তো তেওঁলোকৰ বাবে এই ভিডিঅ'টো বনাইছোঁ, তো আপোনালোকে ভিডিঅ'টো চাই লওক। তো এইখিনিতে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটোৰ বাবে অলপ প্ৰেছ কৰিব, যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যন ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক এতিয়া নিউ ভেকেঞ্চিৰ বিষয়ে CM ছাৰে কি ক'লে আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে প্ৰাথমিক শিক্ষাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ চূড়ান্ত ফলাফল ঘোষণা কৰিব। অৰ্থাৎ আজি এই ঘোষণা কৰাৰ প্ৰক্ৰিয়া সমাপ্ত হ'ব। 9 তাৰিখে, আকৌ এবাৰ মই কৈছোঁ যে 9 তাৰিখে আমি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক নিয়োগ পত্ৰ প্ৰদান কৰিম। তাৰ পিছতেই আমি নৱেম্বৰ মাহৰ ভিতৰতে পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম। পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ পিছদিনাখনেই আমি অন্তত আৰু 4,000 আৰক্ষী পদৰ বাবে আবেদন পত্ৰও আহ্বান কৰিম। অৰ্থাৎ নিযুক্তিৰ পৰম্পৰা আমি চলাই ৰাখিম, যাতে অসমৰ যুৱক যুৱতী কেতিয়াও আশাহত হ'ব নালাগে। তো বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো এতিয়া শুনিলে যে CM ছাৰে নৱেম্বৰ মাহত অৰ্থাৎ 2023 বৰ্ষত যি আছাম পুলিচৰ 5,563টা পদৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ এটা হৈছিল, সেই পদখিনিৰ এপইণ্টমেণ্ট লেটাৰসমূহ নৱেম্বৰ মাহৰ ভিতৰতেই দিব আৰু এই পদখিনিৰ এপইণ্টমেণ্ট লেটাৰ দিয়াৰ পিছদিনাই আছাম পুলিচৰ পুনৰ 4,000 পদ মোকলাই দিয়াৰ কথা ক'লে। তো CM ছাৰে যিহেতু এনেকৈ কোৱা নাই যে আছাম পুলিচৰ ABUBৰ কনষ্টেবলৰে ভেকেঞ্চিসমূহ আহিব, যিহেতু কামাণ্ডো বেটেলিয়নটোও অসম আৰক্ষীৰ ভিতৰতে পৰে, গতিকে ইয়াতে আছাম কামাণ্ডোৰ ভেকেঞ্চিও আহিব পাৰে। বিশেষকৈ আছাম কামাণ্ডোৰ SI ভেকেঞ্চিখিনিতো আহিবই। তো যিসকল বন্ধু বান্ধৱীয়ে আছাম পুলিচৰ নিউ ভেকেঞ্চিৰ বাবে ৱেইট কৰি আছে, তো তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ, কাৰণ নৱেম্বৰ মাহত আহিব পুনৰ আছাম পুলিচৰ 4,000 নতুন ভেকেঞ্চি। তো এতিয়া আহিছোঁ ইয়াৰ এপ্লাই অনলাইন কেতিয়াৰ পৰা হ'ব। তো যদিহে CM ছাৰে কোৱাৰ দৰেই আছাম পুলিচৰ ভেকেঞ্চিখিনি নৱেম্বৰ মাহৰ ভিতৰতেই আহে, তেন্তে ইয়াৰ এপ্লাই অনলাইন ডিচেম্বৰ মাহৰ ফাৰ্ষ্ট উইক বা ছেকেণ্ড উইকৰ পৰা আৰম্ভ হৈ যাব। তো ইয়াত এপ্লাই অনলাইন কৰিবৰ বাবে কি কি ডকুমেণ্ট লাগে, এজ লিমিট কিমানৰ পৰা কিমানলৈকে দিছে, তো ইয়াৰ ওপৰত যদি আপোনালোকক ভিডিঅ' লাগে তেন্তে কমেণ্ট কৰি জনাব, মই আপোনালোকক ভিডিঅ' বনাই দিম। তো এইখিনি আছিলে আজিৰ ভিডিঅ'। তো যেতিয়াই ইয়াৰ অফিচিয়েলভাৱে ভেকেঞ্চিখিনি আহি যায়, তো আপোনালোকক ভিডিঅ'ৰ যোগেৰে জনাই দিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।